হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম কেইটামান ইম্পৰ্টেণ্ট তথ্য যোনখিনি আপকামিং গভৰ্ণমেণ্ট এক্সামছ আছিলে সেইখিনিৰ ওপৰত। যিহেতু ইলেকশ্যন অলৰেডি অভাৰ হৈছে কিন্তু তথাপিতো মডেল কোড অফ কণ্ডাক্ট লাগি আছে। চ' মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম যে যোনখিনি পেণ্ডিং ৰিক্ৰুইটমেণ্ট এক্সামছ আছিলে সেইখিনি গভৰ্ণমেণ্টে কণ্ডাক্ট কৰিব পাৰিবনে নোৱাৰে। তাৰ আগতে মই আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰি লৈছোঁ। যদি আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, যেনেকৈ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ, গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট, এইবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400, 350ত। গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্ট 350ত, গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফ 325ত, ঠিক তেনেদৰে DSS DME গ্ৰেড 3 নন টেকনিকেলৰ 350ত এভেইলেবল আছে। চ' ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে 9706557851, ঠিক আছে। মোক কোৰ্চ মেটেৰিয়েলছবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব, লগতে MCQs ফৰ্মেটত, আৰু লগতে যোনখিনি মেথছ, এপ্টিটিউড, ৰিজনিং, কাৰেণ্ট এফেয়াৰ্ছ সেইখিনিত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন, ফৰ্মুলা গোটেইখিনি বস্তু পাই যাব। এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি ইয়াতে কভাৰ কৰা হৈছে। বাকী অন্য কোৰ্চবিলাকৰ কথাও ডিছকাছ কৰিম। তাৰ আগতে আমি মেইন আজিৰ ভিডিঅ'টোৰ টপিকটোৰ কথা চিন্তা কৰোঁ। চ' আপোনালোকে দেখিছে যোৱাকালি আমাৰ ইলেকশ্যন অনুষ্ঠিত হৈ গ'ল। এইবাৰ 85%তকৈ বেছি অধিক ইয়াতে চিটিজনে ইলেকশ্যনত ভোট গ্ৰহণ কৰিছে। চ' অসমৰ এইটো ৰেকৰ্ড হয়। আটাইতকৈ আগৰ কিবাৰৰ ৰেকৰ্ড ভাঙি পেলাই এইবাৰ আটাইতকৈ হায়েষ্ট নাম্বাৰ অফ চিটিজনে ভোট দিছে, ভোট কাষ্ট কৰিছে। আৰু বাকী ৰিজাল্ট 4 মে'ত ডিক্লেয়াৰ কৰিব। কিন্তু এই সময়ছোৱাত 15 মাৰ্চৰ পৰা মডেল কোড অফ কণ্ডাক্ট লাগি আছে। মডেল কোড অফ কণ্ডাক্ট 15 মাৰ্চৰ পৰা একেবাৰে আপোনালোকৰ ইলেকশ্যনৰ ৰিজাল্টৰ দিনলৈকে 4 মে'লৈকে মডেল কোড অফ কণ্ডাক্ট লাগি থাকিব। কিন্তু আপোনালোকে দেখিছে যে আজি মেট্ৰিকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে, ঠিক আছে। মডেল কোড অফ কণ্ডাক্ট লাগি থাকিলেও ইলেকশ্যনৰ যিহেতু ভোট পলিং হৈ গ'ল, ঠিক আছে, ভোট কাষ্টিং হৈ গ'ল। চ' সেইটো কাৰণে যোনখিনি পেণ্ডিং এক্সামছ বা ৰিক্ৰুইটমেণ্ট আছে সেইখিনি ইচ্ছা কৰিলে গভৰ্ণমেণ্টে কণ্ডাক্ট কৰিব পাৰিব। কিন্তু এতিয়া গভৰ্ণমেণ্টখন হেং হৈ আছে, নতুন কোনো ৰিক্ৰুইটমেণ্ট, এডভাৰটাইজমেণ্ট সেইবিলাক উলিয়াব নোৱাৰিব। কাৰণ এতিয়া বৰ্তমান গভৰ্ণমেণ্ট বুলি কোনো নায়েই এতিয়া বৰ্তমান অসমত, ঠিক আছে। গভৰ্ণমেণ্ট মেচিনেৰীটো এতিয়া বৰ্তমান ষ্টপ হৈ আছে, বস্তুটো হেং হৈ আছে। নেক্সট ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত গম পোৱা যাব যে এইখন চৰকাৰ থাকিব নে নাথাকে বা নতুন চৰকাৰ আহিব নে নাহে। চ' সেইখিনি বস্তু পিছত গম পোৱা যাব 4 মে'ত। কিন্তু যদি গভৰ্ণমেণ্টে বিচাৰে, মই বহুতখিনি অফিচাৰ্ছৰ লগত কথা পাতিছিলোঁ। চ' তেওঁলোকে কৈছে যদি গভৰ্ণমেণ্টে বিচাৰে এইটো সময়ছোৱাত যোনখিনি পেণ্ডিং অলৰেডি এডভাৰটাইজমেণ্ট হৈ গ'ল, অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ গ'ল, সেই এক্সামছখিনি এই সময়ছোৱাত কণ্ডাক্ট কৰিব পাৰিব ইলেকশ্যনৰ ৰিজাল্টৰ আগতে, ঠিক আছে। খালি নতুন এডভাৰটাইজমেণ্ট উলিওৱাত বা পাব্লিছ কৰাত ইয়াতে বাধা আছে। কিন্তু যদিহে অলৰেডি যদিহে অলৰেডি মানে যোনখিনি অনলাইন এপ্লিকেশ্যন হৈ গৈছে বা এটা ষ্টেজ কমপ্লিট হৈছে, ছেকেণ্ড ষ্টেজৰ কাৰণে ৱেইট কৰি আছে, চ' সেই তেনেকুৱা ধৰণৰ এক্সামছবিলাক এইটো সময়ছোৱাত কণ্ডাক্ট কৰিব পাৰিব। খালি এতিয়া কথাটো হ'ল যে কণ্ডাক্ট কৰিবলৈ গভৰ্ণমেণ্টে ইয়াতে পাৰ্মিশ্যন দিয়ে নে নিদিয়ে সেইটো আমি চাব লাগিব, কি কৰে কি নকৰে। কাৰণ গভৰ্ণমেণ্টৰ নিজৰ এতিয়া বৰ্তমান পাৱাৰ নাই। চ' মোৰ মতে মে'ৰ 4 তাৰিখৰ পাছতে যোনখিনি পেণ্ডিং এক্সামছ আছিলে, যেনেকৈ DMEৰ, ঠিক আছে, DMEৰ বহুতখিনি পষ্ট আছিলে, সেইখিনিৰ পেণ্ডিং এক্সামছ কণ্ডাক্ট কৰিব। APSCৰো বহুতবিলাক পষ্টৰ অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ গৈছিলে, সেইখিনি পেণ্ডিং আছে। APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ নটিফিকেশ্যন পেণ্ডিং আছে। চ' সেইখিনি মোৰ মতে মে'ৰ 4 তাৰিখৰ পাছতে আপোনালোকে এক্সপেক্ট কৰিব পাৰে। এই সময়ছোৱাত হয়তো কিছুমান চব এক্সামছ ইয়াতে কণ্ডাক্ট কৰাৰ পচিবল নহ'ব, ঠিক আছে। বাকী অন্য জেগাবিলাক বহুতখিনি এংগেজ হৈ থাকিব ইয়াতে। আৰু লগতে যেতিয়ালৈকে ভোট কাউণ্টিং নহয় তেতিয়ালৈকে এক্সামছবিলাক কণ্ডাক্ট কৰাটো পচিবল নহ'ব, কাৰণ গভৰ্ণমেণ্ট এতিয়া বৰ্তমান পাৱাৰত নায়ে। চ' সেইটো কাৰণে 4 মে'ৰ পাছত চাগে এই যোনখিনি পেণ্ডিং এক্সামছ আছে সেইখিনি হ'ব। কিন্তু ইচ্ছা কৰিলে গভৰ্ণমেণ্টে এইটো সময়ছোৱাত যোনখিনি গভৰ্ণমেণ্টৰতো পাৱাৰ নাথাকে, কিন্তু অলৰেডি যিহেতু তেওঁলোকে অলৰেডি গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লৈ পেলাই ৰিক্ৰুইটমেণ্ট বডিবিলাকে যোনখিনি এক্সামছৰ কাৰণে এডভাৰটাইজমেণ্ট দিছিলে সেইখিনি ইচ্ছা কৰিলে কণ্ডাক্ট কৰিব পাৰে। ইট ডিপেণ্ডছ অন দি এভেইলেবিলিটি অফ দি স্কুলছ, কলেজেছ যোনবিলাকত পৰীক্ষা চেণ্টাৰ পাতাৰ সম্ভাৱনা থাকিব বা পাতিব, ঠিক আছে। চ' এতিয়া কথাটো হ'ল যে এই সময়ছোৱাত এক্সামছ কণ্ডাক্ট কৰে নে নকৰে তাৰে চাৰ্টেইনিটি নাই, কাৰণ ইমান দিনটো এক্সাম কণ্ডাক্ট নকৰিলে। চ' আপোনালোকে মে'ৰ 4 তাৰিখৰ পাছতে ইটোৰ পিছত সিটো বেক টু বেক এক্সামছো দেখিব। আৰু লগতে যদি চৰকাৰ একেখনেই থাকে তেনেহ'লে চৰকাৰৰ যোনখিনি পদক্ষেপ আছিলে আগতে ADRE 3.0, বাকী অন্যান্য যোনখিনি এডভাৰটাইজমেণ্ট সেইখিনি ৰিলিজ কৰিব। যদিহে কেনেবাকৈ চৰকাৰ চেঞ্জ হয় তেতিয়াহ'লে হয়তো তেওঁলোকৰ পলিচিছবিলাক বেলেগ হ'ব। নতুন চৰকাৰখনৰ পলিচিছবিলাক এপ্লিকেবল হওঁতে বহুত টাইম লাগিব, ঠিক আছে। চ' ইয়াতে প্ৰেজেণ্ট চৰকাৰখনে যোনখিনি অলৰেডি কৈ থৈছিলে যে ইমানখিনি চাকৰি আহিব বা টিচিং পষ্টৰ ইমানখিনি আহিব। চ' তেনেকুৱা ধৰণৰ কথাবিলাক প্ৰেজেণ্ট চৰকাৰখনে কৈছিলে। নতুন চৰকাৰ যদি আহে তেওঁলোকৰ নতুন হেৰিবিলাক কেনেকুৱা হ'ব কি হ'ব, কাৰণ নতুন চৰকাৰখনে বহুত দিন পাৱাৰত নাই। চ' সেইটো কাৰণে তেওঁলোকৰ ছেটেল হওঁতে অলপ টাইম লাগিব। চ' সেইটো কাৰণে আপোনালোকে এডভাৰটাইজমেণ্ট ৰিক্ৰুইটমেণ্টবিলাক অলপ টাইম লাগিব পাৰে। যদিহে ছাপ'জ মই এটা কওঁ বেলেগ এটা পাৰ্টি বা কংগ্ৰেছ তেনেকৈ যদি জিকে পাৱাৰলৈ আহে তেতিয়াহ'লে তেওঁলোকৰ অলপ টাইম
লাগি যাব গোটেইখিনি বস্তু কৰোঁতে আৰু তেওঁলোকে কিছুমান পলিচি চেঞ্জেছ আনিব পাৰে বিজেপিৰ নিচিনা একে পলিচি তেওঁলোকে ফ'ল' নকৰিবও পাৰে ঠিক আছে কিন্তু যদিহে বিজেপি চৰকাৰখন আকৌ কণ্টিনিউ হয় তেতিয়াহ'লে তেওঁলোকৰ যোনখিনি এক্সাম আছিলে তেওঁলোকে যোনখিনি অলৰেডি কি বুলি কয় ইনিচিয়েটিভ লৈছিলে ADRE 3.0 বা তেনেকুৱা ধৰণৰ সেইখিনি এক্সামছ মানে কি বুলি কয় অনলাইন এপ্লিকেশ্যন ৰিক্ৰুইটমেণ্ট আৰম্ভ কৰিব এডভাৰটাইজমেণ্ট আৰম্ভ কৰিব আৰু লাহে লাহে গোটেইবিলাক বস্তু যোনখিনি পেণ্ডিং এক্সামছ আছিলে সেইখিনিও মে'ৰ পাছতে আপোনালোকে কি বুলি কয় ইটোৰ পিছত সিটো আপোনালোকে দেখিব যে স্কেডুল কৰা হৈছে ঠিক আছে DMU সোনকালে পাতি দিব পাৰে 4 তাৰিখৰ পাছতে আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ এক্সামছবিলাকো গুৱাহাটী হাইকোৰ্টৰ এক্সামছবিলাক পাতিবৰ কাৰণে গুৱাহাটী হাইকোৰ্টৰ নিজৰ কোনো তেনেকুৱা স্পেচ নাই তেওঁলোকে স্কুলছ কলেজেছবিলাকে ল'ব লাগিব গভৰ্ণমেণ্টৰ আণ্ডাৰত ঠিক আছে বা প্ৰাইভেট ইনষ্টিটিউশ্যনছবিলাক চ' সেইবিলাক ল'বৰ কাৰণেও এতিয়া বৰ্তমান তেওঁলোকেও হয়তো কণ্ডাক্ট কৰিব নোৱাৰিব পাৰে চ' সেইটো কাৰণে এনেইতো মাজতে দুটা পৰীক্ষা কণ্ডাক্ট কৰিব পাৰে কম্পিউটাৰ এছিষ্টেণ্ট আৰু কি বুলি কয় মাল্টিটাস্কিং ষ্টাফৰ কাৰণে 26 এপ্ৰিলত বাকী যোনটো জুডিচিয়েল এছিষ্টেণ্টৰ এক্সাম আছে সেইটো আপোনালোকে মে'ৰ শেষৰ ফালে আপোনালোকে এক্সপেক্ট কৰিব পাৰে কাৰণ সেইটোৰ কাৰণে লিষ্ট অফ কেণ্ডিডেটছ আৰু অন্যান্য সেইখিনি ওলোৱা নাই বাকী যোনখিনি অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ গৈছিলে আপোনালোকে সেইখিনি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক কাৰণ হাতত 1 মাহতকৈও কম সময় থাকিব পাৰে আপোনালোকৰ কাৰণ ঠিক আছে মে'ৰ 4 তাৰিখৰ পিছত ইটোৰ পিছত ইটো বেক টু বেক আপোনালোকে দেখিব পৰীক্ষাও কণ্ডাক্ট কৰিছে লগতে নতুন নতুন এডভাৰটাইজমেণ্টো ওলাইছে চ' সেইটো কাৰণে যিহেতু যদিহে পুৰণা চৰকাৰখন আহে তেওঁলোকৰ এইখিনি ডিচিশ্যন লওঁতে বেছি টাইম নালাগিব CMA চহী মাৰিব লগালগ গোটেইখিনি বস্তু ইটোৰ পিছত সিটো ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট আহি থাকিব আৰু লগতে পেণ্ডিং এক্সামছবিলাকো কণ্ডাক্ট কৰি থাকিব চ' এই সময়ছোৱাত এতিয়া মে'ৰ 4 তাৰিখলৈকে আপোনালোকে পৰীক্ষা কণ্ডাক্ট কৰিব পাৰিব অলৰেডি এডভাৰটাইজমেণ্ট লোৱা কাৰণ মেট্ৰিকৰ পৰীক্ষাও অলৰেডি হৈ গৈছিলে আজি ৰিজাল্ট ডিক্লেয়াৰ কৰিছে কিন্তু মেট্ৰিকৰ পৰীক্ষা আৰু জব ৰিক্ৰুইটমেণ্টৰ এক্সামৰ লগত বহুতখিনি পাৰ্থক্য আছে তথাপিতো মই যিমানখিনি শুনিছোঁ যে যোনখিনি অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ গৈছিলে সেইখিনি পৰীক্ষা কণ্ডাক্ট কৰাৰ পচিবিলিটি আছে কিন্তু হয়তো নাপাতিব পাৰে কাৰণ বহুতবিলাক স্কুলছ এতিয়াও এংগেজ হৈ থাকিব পাৰে কিছুমান ক্ষেত্ৰত ঠিক আছে চ' সেইটো কাৰণে মে'ৰ 4 তাৰিখৰ পাছতে আপোনালোকে বেক টু বেক গোটেইবিলাক এক্সামছে ইয়াতে আহিব আৰু আছাম পুলিচৰ এক্সামটো আপোনালোকে এইটো বছৰৰ লাষ্টৰ ফালে মানে ইমান লাষ্টৰ ফালে নহয় ছেপ্টেম্বৰ অক্টোবৰ মানৰ এক্সপেক্ট কৰিব পাৰে কাৰণ আছাম পুলিচৰ অলপ টাইম দিয়ে ঠিক আছে ফিজিকেল প্ৰেক্টিছ কৰিবৰ কাৰণে আৰু বাকী ৰিটেন এক্সামো থাকে কেইবাটাও ষ্টেজ থাকে চ' সেইটো কাৰণে তেওঁলোকে 6-7 মাহ সময় দিয়ে কেণ্ডিডেটছবিলাকক চ' আছাম পুলিচৰ পৰীক্ষাটো অকণমান টাইম লাগিব পাৰে ছেপ্টেম্বৰ অক্টোবৰ পাবগৈ পাৰে বাকী DME CME যোনবিলাক এক্সামছ অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ গৈছিলে অলৰেডি পেণ্ডিং আছিলে বহুত দিনৰ পৰা সেইবিলাক এক্সাম কিন্তু আপোনালোকে মে' জুনত একেৰাহে কণ্টিনিউ ইটোৰ পিছত সিটো এক্সামছ আহি থাকিব প্ৰত্যেকটো দেওবাৰে ঠিক আছে তাৰ কাৰণে আপোনালোকে সাজু হৈ থাকক চ' ইমানখিনিয়ে জনালোঁ বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে যেনেকৈ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 400ত এপেক্স বেংকৰ অনলাইন এপ্লিকেশ্যন চলি আছে বৰ্তমান আপোনালোকে এপ্লাই কৰিব পাৰে এইটো পৰীক্ষা বেংকৰ নিচিনা নহয় ADRE নিচিনা আহে খালি ইয়াতে কিছুমান বেংকিং আৰু ফাইনেন্সিয়েল টাৰ্মছৰ এটা পৰ্চন আহে 10টামান কুৱেশ্যন সেইকেইটাৰ বাহিৰে বাকীখিনি চিলেবাছ ADRE APSC ADRE আছাম পুলিচৰ নিচিনাই 400 ৰুপিছত এভেইলেবল আছে আপোনালোকে ল'ব পাৰে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কৰ্চ এভেইলেবল আছে 325ত আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব ইয়াতে দিয়া হোৱাটছআপ নাম্বাৰটো মেছেজ কৰি জনাব পাৰে 9706557851 PNRD আছামৰ ফুল কৰ্চ এভেইলেবল আছে 250ত আছাম ওৱেৰহাউছ মেনেজাৰ ফুল কৰ্চ এভেইলেবল আছে 250ত এইবিলাক পৰীক্ষা সব আপোনালোকে বেক টু বেক পৰীক্ষা কণ্ডাক্ট হৈ থাকিব DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ এভেইলেবল আছে 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ফুল কৰ্চ এভেইলেবল আছে 175ত কটন ইউনিভাৰ্চিটি IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কৰ্চ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কৰ্চ এভেইলেবল আছে 275ত আছাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পষ্টৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছৰ ফুল কৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে কি বুলি কয় ষ্টাডি মেটেৰিয়েলছ আৰু লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ পাই যাব ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ গোটেইবিলাক কভাৰ হৈ যাব APSC CDPৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা এনে
কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই বেলেগকৈ যদি ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক কোনোবা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটছবিলাকে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু কোনোবাই আগতে মোৰ পৰা যদি কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম